শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পত নামঘৰ নিৰ্মাণৰ শুভাৰম্ভ। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সাংস্কৃতিক প্ৰকল্পৰ কতলা বৰকুচিত আজি দুমহলীয়া নামঘৰৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আধাৰশিলা স্থাপন কৰা প্ৰায় ৩০ লাখ টকাৰ বাজেটেৰে সাংস্কৃতিক প্ৰকল্পত দুমহলীয়া নামঘৰৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠক আৰু সাংস্কৃতিক প্ৰকল্পৰ সভাপতি ডাক্তৰ দুৰ্লভ পাঠকে। নামঘৰ নিৰ্মাণৰ শুভাৰম্ভত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ বিষয়ববীয়াৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ মূল কাৰ্যনিৰ্বাহক সমিতি। আমার পরম শ্রদ্ধার বাবান্ধব আইমাতৃ মুক্ত আমি আমার আজির আমার নির্মাণ কার্যর শুভারম্ভ অনুষ্ঠানের নাম শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্প কতলা বৰকুচিত অনুষ্ঠিত এই অনুষ্ঠানটোৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আজি নৱনিৰ্মিত প্ৰস্তাৱিত নামঘৰৰ আজি পবিত্ৰ খুঁটা আজি স্থাপন কৰা হ'ল আৰু এই নামঘৰ নিৰ্মাণ হোৱাৰ কাৰণে বৰ্তমানৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল ডাঙৰীয়াই ৩০ লক্ষ টকা তেখেত পৰ্যটন বিভাগৰ অধ্যক্ষ হৈ থাকোঁতে এই প্ৰকল্পলৈ আগবঢ়াইছিলে আৰু সেই টকাখিনিৰে এই কামটোৰ আজি এই নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰা হৈছে। মন্ত্ৰী ডাঙৰীয়াক আজি এই পবিত্ৰ দিনটোত তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও আমি তেখেতৰ পৰা এই অনুষ্ঠানটো এই প্ৰকল্পটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে অন্ততঃ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে যাতে তেখেতৰ পৰা আমি আৰ্থিক সাহায্য আমি লাভ কৰোঁ তাৰ কাৰণে আমি তেখেতলৈ আমি অনুৰোধ ৰাখিছোঁ আৰু তেখেতৰ ওচৰত আমি এই সম্পৰ্কে আমি নিশ্চয় যাম। ধমাৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট ইত্যাদি A to Z।